ডিম মানে অমলেট মানে কণী পিঠা ৰাম 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 প্ৰথমে পানী ঢুকি খাই লওঁ এইফালে লম্বা লম্বা গাহৰি দেখিছে নাই এইফালে আছে গাহৰি এইফালেও আছে গাহৰি এইবিলাক লম্বা লম্বা গাহৰি এইফালে আছে কণী পিঠা এইফালে আছে সজনা আৰু এইফালে আছে মাছ আৰু এইফালে আছে মগু দাইল আৰু পালেং কণ বিলাহী অকণমান কেভি খুব ধুনীয়াকৈ বনাইছে চাটনি লিখাকৈ আৰু এইফালে আছে মোৰ প্ৰিয় জলকীয়া নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আজি আপোনালোকক সজনা খুৱাম এইফালে সজনা আছে এইফালে গাহৰি মাংস এইফালে কণী পিঠা এইফালে মাছ এইফালে পালেং আৰু মগু দাইল কণ বিলাহী চাটনি আৰু এইফালে আছে আঞ্জা আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো বন্ধুসকল ভালে আছোঁ আপোনালোকে ভাত খালেনে যদি বনাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক যিহেতুকে মই এবহাত 3.5 কেজি খাওঁ আৰু মই দেখাই ভাল পাওঁ যিহেতুকে আপোনালোকক নেদেখুৱাকৈ মই খাব নোৱাৰোঁ সেইটো কাৰণে আৰম্ভ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খাওঁ অহংকাৰ নাই মই গাব পাৰিলেই বেলেগক যে বেয়াকৈ ক'ব লাগিব সেইটো কথা নহয় যোন ভগৱান ভগৱানেই আৰু যোন জন্মগুৰু শিক্ষাগুৰু দীক্ষাগুৰু এই তিনিজন গুৰুক যোনে অপমান কৰিব সি চাহে ভগৱানে হওক চাহে প্ৰধানমন্ত্ৰীয়ে হওক ভাতৰ পাতিৰ পৰা কৈ দিছোঁ আৰু অন্ধভক্তসকলৰ কথা শুনি লাহন কোচ খাই বহি দিয়া মানুহো নহয় বাৰু বৰ বিশেষ বেছি দীঘল নকৰোঁ যিহেতুকে দেখিছেই ভাতৰ পাতি লৈ আছোঁ ভাতখিনি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ প্ৰথমে গ্ৰেভি অকণ গ্ৰেভি মানে কি আৰু মগু দাইল আৰু পালেং শাকৰ শ্ৰী ৰাম ৰাম দে বন্ধুসকল বেয়া চেয়া নাপাব কাৰণ ৰ'দ ঘাই মানুহ পৰকাল কথা চুপাৰ আৰু এইফালে সজনা ভাত খাই দিওঁতে কৈ দিওঁ বন্ধুসকল যাৰ নাৰ্ভৰ প্ৰব্লেম আছে নহয় সজনাটো যিমান পাৰে বইল কৰি খাব সজনা চেংমৰা শাক খাব তাৰপিছতে মোক ক'ব কাৰণ আমি যিহেতুকে খাই থাকোঁ সেইটো কাৰণে কৈছোঁ আপোনালোকক যদি মন যায় দেই জোৰ নকৰোঁ কাকো কিন্তু এইফালে গাহৰি মাংস মই যিটো খাই ভাল পাওঁ মই খামেই কোনোবাই তেটোফালে চিঞৰি থাকিলেও লাহন বহি নিদিয়ে ইয়াৰ খোৱা টেষ্টটোৱে বেলেগ যিহেতুকে সজনা খাব লাগে আমি গাঁৱলীয়া মানুহ আমি বিচাৰি কুচাৰি হ'লেও খাওঁ এইফালে গাহৰি মাংস কি মজা লাগিছে নহয় আপোনালোকে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি খাব লগত এতিয়া মোৰ প্ৰিয় জলকীয়া আজি লাহন খোজ যিহেতুকে প্ৰিয় জলকীয়া পাই গ'লোঁ আমি জন্মগুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু তেখেতসকলক
যদি কোনোবাই বেয়াকৈ কয় নহয়, সামনা সামনি পাই গ'লেতো কথা বহুত বেয়া হৈ যাব। আমি কাৰোবাৰ সন্মুখত কথা ক'বলৈ নোৱাৰোঁ বুলি আমি নাভাবোঁ মানে, হক কথাটো কমেই। শ্ৰীকৃষ্ণ সাৰথি আছিলে সেইটো আমি জানো, আৰু কিন্তু ভগৱান শ্ৰীকৃষ্ণ বুলি এষাৰ কথা আছে, হয়তো তেখেতে গম নাপাব পাৰে। আপোনাক যথেষ্ট সন্মান কৰোঁ, যথেষ্ট ভাতৰ পাতিৰ পৰা কৈছোঁ, কিন্তু সন্মান কৰিলোঁ বুলি আপোনাৰ অভদ্ৰামী দেখি মাত নামাতিম তেনেকুৱা ভক্ত কিন্তু মই নহয় আকৌ। যিটো সত্য লাহনে মাত মাতি যাম। এটা জলকীয়া দুকামো হয়হে। গুৰুজনক যেনেকৈ গুৰু বুলি ক'বলৈ লাজ পোৱা ব্যক্তিসকল কেনেকুৱা ব্যক্তি হ'ব লাগিব, তেনেকুৱা মানসিকবিলাক কেনেকুৱা হ'ব লাগিব তেখেতসকলক। মই তেখেতবিলাকক নপুংস বুলি কওঁ। আপোনালোকে ভাল পায় বেয়া পায় মই নাজানো, এয়া মাছ। যিজন গুৰুটো গুৰুৱে হয় ন, নিজৰ দেউতাক পিতৃগুৰুক কি চিনাকি কৰি দিবলৈ লাজ পায় নেকি আপোনালোকে? চাহে পিতৃগুৰু মদাহী হওক আৰু কিবা হওক, জন্মদাতা হয় মোৰ। থাকিব পাৰে কোনোবা চিনাকি কৰি নিদিয়াকৈ, কিন্তু আমাৰ নহ'ব। দিন হাজিৰা কৰি খুৱাব পাৰে, হয়তো কাৰোবাৰ ঘৰত দিনে ৰাতিয়ে কবিতা চলাব পাৰে, কিন্তু সেইজন পিতৃৰ পৰাই সংসাৰখন দেখিছোঁ ন। দুজন মানে মোক এটা কথা সুধিছে, সন্মুখাসন্মুখীকৈ কথাকেইটা ক'ব পাৰিব নোৱাৰে, লৈ আহিব মই কৈ দিম। আপোনালোকে কিন্তু এটা কথা ক'ব লাগিব, শ্ৰীকৃষ্ণ কেতিয়া ভগৱান নাছিলে আৰু ভগৱান শ্ৰীকৃষ্ণ কোন সময়ত কি আছিলে, সকলোখিনি ক'ব পাৰিব লাগিব। যিকেইজনে বেছিকৈ ফেটাইছে নহয়, মই তেখেতসকলক এটা কথা গম পালোঁ, আপোনালোকক বেয়া ভাৱত ক'ব বিচৰা নাই। আমাৰ দীক্ষাগুৰুৰ বিষয়ে যদি ক'লেহেঁতেন নহয়, বহুত বেয়া হৈ গ'ল কথাটো, বহুত মানে বহুত। মজা। এইবোৰ আছেই, এয়া আছেই, মাছ আছেই। আমি সকলোখিনি লৈ 3.5 কেজি খাওঁ, লাজ নকৰোঁ, মানে খাবলৈ ভয় নকৰোঁ। আৰু আপোনালোকে যেতিয়া কয় নহয় কথাবিলাক, মোৰ সাহস বাঢ়ে, আৰু অকণমান খাওঁ। মজা, খুব সুন্দৰ লাগিছে।
ডিম মানে অমলেট মানে কণী পিঠা মজা বাৰু বন্ধুসকল এতিয়ালৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া বাই